পৰিণত শুৱালকুছিৰ আৰিমত্তৰ ৰজাইখন্দা বুৰঞ্জী প্ৰসিদ্ধ পুখুৰী। কামৰূপ বুৰঞ্জীৰ ইতিহাস প্ৰসিদ্ধ সম্পদসমূহৰ ভিতৰত প্ৰায় 1200 শতিকাৰ পৰা 1300 শতিকাৰ ভিতৰত দৰঙীৰ ৰজা আৰিমত্তই খন্দা শুৱালকুছিৰ আৰিমত্ত পুখুৰী অন্যতম। পশ্চিম শুৱালকুছি পঞ্চায়তৰ ৰাজগড়ৰ সমীপতে খন্দা পুখুৰীটো সেই সময়ৰে প্ৰায় 100 বিঘা মাটিত প্ৰজাৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা হৈছিল। তদানীন্তন জালুকবাৰী সমষ্টিৰ বিধায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত 32 বিঘা ভূমি সামৰি পুখুৰীটো চৰকাৰীভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। ইফালে বিগত সময়ত শুৱালকুছি খণ্ড উন্নয়নৰ অধীনত প্ৰায় 35 লাখ টকা ব্যয়েৰে অসম চৰকাৰৰ হাৰিয়ালী আঁচনিৰ জৰিয়তে ৰজাদিনীয়া আৰিমত্ত পুখুৰীটোৰ চাৰিসীমা পকী দেৱাল নিৰ্মাণেৰে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। পৰৱৰ্তী পৰ্যায়ত পশ্চিম শুৱালকুছি গাঁও পঞ্চায়তৰ জৰিয়তে 10 লাখ আৰু শুৱালকুছি জিলা পৰিষদৰ জৰিয়তে পুখুৰীটোৰ উন্নয়ন আৰু সংৰক্ষণৰ নামত প্ৰায় 15 লাখ টকা ব্যয় কৰা হৈছিল। এটা সময়ত পদুম ফুলেৰে পৰিপূৰ্ণ ৰজাদিনীয়া আৰিমত্ত পুখুৰীটোত বিৰল প্ৰজাতিৰ থলুৱা মাছ কাছৰ লগতে জলা উদ্ভিদেৰে ভৰি আছিল। পৰ্যটকৰ আকৰ্ষণৰ পূৰ্ণ সম্ভাৱনা থকা ৰজাদিনীয়া পুখুৰীটো প্ৰায় 60 লাখৰো অধিক ধন খৰচ কৰি ন ৰূপ দিয়াৰ পাছতো কাৰ ফুলৰ বাবে পুখুৰীটো পেলনীয়া স্থানলৈ পৰ্যবেক্ষিত হৈছে সেয়া লক্ষণীয় বিষয় হৈ পৰিছে। এই পুখুৰীটো আমাৰ আজি প্ৰায় 1200-1300 শতিকাৰে আৰম্ভ কৰা পুখুৰী। গতিকে এই পুখুৰীটো আগৰ সময়ত বঢ়িয়া সৌন্দৰ্য আছিলে আৰু তাৰ মাজতে কিছু আৱৰ্জনা হোৱাত আমাৰ এই স্থানীয় বিধায়ক, এতিয়া বৰ্তমান তেখেত মুখ্যমন্ত্ৰী, তেখেতে এটা সময়ত আহি আমাক বহু ধৰণৰ উপকাৰ কৰিছিলে। এইবিলাক মেটেঙা চেটেঙা গুচাই আৰু চাফা চুফা কৰি ইয়াতে ফুৰিব পৰা আমাক এটা সুবিধা কৰি দিছিলে। তাৰ পিছত আকৌ যি হ'ল আৰু তেখেতে এই পুখুৰীটো ইয়াতে যিখন সমিতি আছে আপোনাৰ পশ্চিম শুৱালকুছি আঞ্চলিক মীন সমবায় সমিতিলৈ তেখেতে হস্তান্তৰ কৰি দিয়াৰ পিছত কিন্তু সেই মীন সমবায় সমিতিৰ কোনো ধৰণৰ পুঁজি নাই। গতিকে পুঁজি নোহোৱাত তেখেতে যদিও হস্তান্তৰ কৰি দিলে, পুঁজি নোহোৱাৰ কাৰণে আজি এই পৰিৱেশটো আকৌ এনেকুৱা ধৰণৰ হৈছে। গতিকে তেখেতক আমি আৰু বেছিকৈ নকওঁ, তেখেতক আমি অনুৰোধ কৰিছোঁ বা দাবী জনাইছোঁ যাতে অতি সোনকালে এই পুখুৰীটো আমাৰ ওচৰ চুবুৰীয়া কিছু অন্তৰৰ সুবিধা কৰি দি ঘূৰা ফুৰাৰ কাৰণে তেখেতে দিলে আমি নথৈ আনন্দিত হ'ম। সেইকাৰণে তেখেতক বহুকেইবাৰ আমি লগ ধৰিছিলোঁ যদিও এতিয়ালৈ কোনো ফলগতি পোৱা নাই। আগৰ এই আপোনালোকৰ যোগেদি তেখেতক অনুৰোধ কৰোঁ যাতে অতি সোনকালে তেখেতে এই কামটো হাতত লৈ আমাক সম্পূৰ্ণ ধুনীয়া কৰি দিয়ে যেন। এই ঐতিহাসিক পুখুৰীটো বৰ্তমান সময়ত এক জৰাজীৰ্ণ সংকটত পৰিণত হৈছে। চাৰিওদিশে হাবি জংঘলে ভৰি পৰিছে, এক প্ৰতিগন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। আমি স্থানীয় বাসিন্দা হিচাপে বৰ দুখ পাইছোঁ। পূৰ্বতে অসম গণ পৰিষদ চৰকাৰৰ সময়ত ভিভিকন স্থানীয় বিধায়ক থাকোঁতে ইয়াক নিকাকৰণ কৰিছিল যদিও পিছত কংগ্ৰেছৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ইয়াত নিকাকৰণ কৰি চাৰিওফালে বেৰ দিয়ে এটা সুন্দৰময় পৰিৱেশ সৃষ্টি কৰিছিল, যিটো সময়ত মানুহে ইয়াত মৰ্ণিং ৱাক কৰিছিল বা পদাচৰণ কৰি আনন্দ কৰিছিল। কিন্তু কালৰ গতিত এই বস্তুটো লাহে লাহে হাবি জংঘলে ভৰি পৰিছিল। এতিয়া চৰকাৰেও চকু নিদিয়া হৈছে আৰু এই পৰিৱেশটো নিকাকৰণ নকৰে, ইয়াত প্ৰতিগন্ধময় পৰিৱেশ হৈছে আৰু সময় উপযোগী কিছুমান দুষ্কৃতিকাৰী ব্যক্তিয়ে ইয়াত মদৰ আড্ডা পাতিছে, ভাঙৰ আড্ডা পাতিছে, সামাজিক ব্যাধিৰ সৃষ্টি কৰিছে। আমি ইয়াতো খুব দুখ পাইছোঁ, লজ্জাজনিত হৈছোঁ। গতিকে এই ঐতিহাসিক পুখুৰীটো চৰকাৰে নিজৰ দৃষ্টিত লৈ এই নিকাকৰণ কৰি ৰাইজক গতাই দিলে। সেই সময়ত ইয়াত বিৰল প্ৰজাতিৰ মাছ কাছ আছিল, কিন্তু যেতিয়া ইয়াৰ পদুম ফুল ফুলিছিল, ফুলে জাতিষ্কাৰ হৈ আছিল, বিৰল প্ৰজাতিৰ মাছ কাছ আছিল, যিটো দেখিবলৈ মানে বিৰল বুলিয়ে ক'ব পাৰি, দেখা নাপায় ইমান এনেকুৱা ধৰণৰ মাছ কাছ আছিল। গতিকে যেতিয়া ইয়াৰ জলপ্ৰবাহ বন্ধ হৈ পৰিল, ইয়াত মাছে পোনা উৎপাদন কৰিব নোৱাৰা হ'ল, যাৰ ফলত এই পৰিৱেশটোৰ কাৰণে মাছে ইয়াত পোৱালি নজগায়। সেইকাৰণে আমি চৰকাৰকো অনুৰোধ জনাইছোঁ ইয়াৰ নিকাকৰণ কৰি সৌন্দৰ্যবৰ্ধন কৰিব লাগে। আৰু যদিও চৰকাৰে এই হাৰিয়ালী প্ৰজেক্টৰ বহু বছৰৰ পিছত পশ্চিম শুৱালকুছি আঞ্চলিক মীন সমবায় সমিতিক এই বস্তুটো হস্তান্তৰ কৰিছিল, কিন্তু তেওঁলোকো ঢাল নাই তৰোৱাল নাই, নিধিৰাম চাদ্দাৰ হৈ আছে। কিন্তু পূৰ্বতে আমি দেখিছিলোঁ যেতিয়া আমি সৰু আছিলোঁ সেই পুখুৰীটোত আমি নিজেই আহোঁ ফুৰিবলৈ আৰু ইয়াত বহু লোক দূৰ দূৰণিৰ পৰা বহু লোক আহিছিলে, য'ত চাৰিওফালে এক সৌন্দৰ্যময় পৰিৱেশে বিৰাজ কৰিছিল। কিন্তু সেই সৌন্দৰ্যময় পৰিৱেশ যেন এতিয়া নাই।
এতিয়া যেন এই পুখুৰীটো ডাষ্টবিনত পৰিণত হৈছে। এই ওচৰে পাজৰে যদি আপোনালোকে লক্ষ্য কৰে, একেবাৰে জাবৰ জোথৰ পেলাই একেবাৰে বেয়া মানে এটা অচল অৱস্থাত এই পুখুৰীটো বৰ্তমান আছে। আমি চৰকাৰখনক দাবী জনাব বিচাৰিছো, আমি ছাত্ৰ সন্থাই এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাম যে এই যি ইতিহাস প্ৰসিদ্ধ শুৱালকুছিৰ মাজমজিয়াত অৱস্থিত এই আৰিমত্ত ৰজাৰ পুখুৰী সংৰক্ষণ কৰক, অন্যথা এনেকুৱা ধৰণৰ ইয়াত অসামাজিক কাৰ্যকলাপ ইয়াত মানে হৈ থাকে, যাৰ ফলত একেবাৰে মানে জৰাজীৰ্ণ অৱস্থাত এই পুখুৰীটো আছে। আৰু অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আঁচনিৰ ব্যৱস্থা হওক বা প্ৰথমে যেনেকুৱা ধৰণে আঁচনিৰ দ্বাৰাই কিছু ধৰক মানে সৌন্দৰ্য ক্ষেত্ৰত মানে ভালকৈ ৰাখিছিল, সেই ব্যৱস্থা এতিয়াও কৰিব লাগে। পুনৰাই এই এখন মানে পাৰ্কত পৰিণত কৰিব লাগে এটা, যিহেতু এখন ইতিহাস প্ৰসিদ্ধ এটি স্থান। এই স্থানখন আকৌ পুনৰ তেনেকুৱা ধৰণে ঘূৰাই আনিবৰ বাবে আমি দাবী জনাইছো। আৰু হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।